হেল্ল' ষ্টুডেণ্টছ তো তোমালোকে যদি এই পেপাৰটো চাই যাওঁ তোমালোকে পাছটো তোমালোকে কৰিবাই আৰু তোমালোকৰ ভিতৰত যিসকল ভাল ষ্টুডেণ্ট আছে সেইসকল ষ্টুডেণ্টে 80+ পাবলৈ সক্ষম হ'বা ঠিক আছে তোমালোকে প্ৰথমত কুৱেশ্যনবোৰ চোৱা তোমালোকৰ ছাবজেক্ট হৈছে এইখন হিষ্টৰী এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সাম টাইম হ'ব তোমালোকৰ 3 আৱাৰ্ছ ফুল মাৰ্কছ তোমালোকৰ 100 সকলোৱে জানে তো প্ৰথমত তোমালোকে কুৱেশ্যনবোৰ দেখা তাৰপিছত মই তোমালোকক এই কুৱেশ্যনবোৰৰ উত্তৰ PDF আকাৰে এইখন ভিডিঅ' শেষত আলোচনা কৰাই দিম তো মই তোমালোকক এটা অনুৰোধ কৰিছোঁ তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু এটা ছাবস্ক্ৰাইবত তোমালোকৰ এটা ছাবস্ক্ৰাইবত কোনো একো ক্ষতি নহয় ঠিক আছে তোমালোকে ফাৰ্ষ্ট ইয়াৰ ছাবস্ক্ৰাইব কৰি ৰাখা মই তোমালোকে নেক্সট ইয়াৰত তোমালোকে সেকেন্ড ইয়াৰত থাকিব আৰু তাৰ কাৰণে মই ইম্পৰ্টেণ্ট ভিডিঅ' লৈ অহাৰ চেষ্টা কৰিম সেইকাৰণে কৈছোঁ তোমালোকে ছাবস্ক্ৰাইবটো কৰি লোৱা প্ৰথম কুৱেশ্যন তোমালোকক ইয়াতে দিছে তোমালোকে প্ৰথমত 1 মাৰ্কৰ কুৱেশ্যনবোৰ চোৱা প্ৰথমত দিছে তলৰ দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া ঠিক আছে তো ইয়াত 1 into 12 দিছে 12টা কুৱেশ্যন প্ৰথম কুৱেশ্যন কি দিছে প্ৰজাতিৰ মূল পুথিখনৰ লেখক কোন হু was the author of on the origin of species ঠিক আছে বি নম্বৰ কুৱেশ্যন দিছে what does the word Mesopotamia mean Mesopotamia শব্দটোৰ অৰ্থ কি ঠিক আছে সি নম্বৰ কুৱেশ্যন দিছে ৰোমান সাম্ৰাজ্যৰ প্ৰশাসনৰ ক্ষেত্ৰত কোন কোন ভাষা ব্যৱহাৰ কৰা হৈছিল তো মই তোমালোকক আকৌ এবাৰ কৈছোঁ তোমালোকে ভিডিঅ'টো লাইক কৰি দিয়া আৰু তোমালোকে এই ভিডিঅ'টো ক্ৰপ কৰি এই কুৱেশ্যনবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে মই তোমালোকক এইবাৰ উত্তৰ ইয়াৰ ভিডিঅ'টো শেষত আলোচনা কৰাই দিম তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা ক্ৰপ কৰি ঠিক আছে প্ৰথমত তোমালোকে কুৱেশ্যনবোৰ দেখা ইয়াৰ পিছত মই তোমালোকক এইবাৰ উত্তৰ আলোচনা কৰাই দিম 2 নম্বৰ কুৱেশ্যনত আমাক কি দিছে তলত দিয়া প্ৰশ্নসমূহৰ চমুকৈ উত্তৰ লিখা তো ইয়াতে আমাৰ 12টা কুৱেশ্যন দিছে 2 মাৰ্ককৈ 24টা ঠিক আছে 24 মাৰ্ক আমাৰ ইয়াতে প্ৰথম কুৱেশ্যন দিছে প্ৰথম কুৱেশ্যনটো তোমালোকে চোৱা হোমিনিড সকলৰ দুটা শাৰীৰিক বৈশিষ্ট্য উল্লেখ কৰা সেকেন্ড কুৱেশ্যন দিছে মেছোপটেমিয়া সভ্যতাক চহকী কৰা নদী দুখনৰ নাম লিখা ঠিক আছে তোমালোকে কুৱেশ্যনবোৰ ক্ৰপ কৰি তোমালোকে ভিডিঅ'টো ক্ৰপ কৰি এইবোৰ স্ক্ৰীনশ্বট মাৰিলা মই তোমালোকক উত্তৰখিনি অলপ পিছত আলোচনা কৰি দিম তোমালোকে প্ৰথমত কুৱেশ্যনবোৰ স্ক্ৰীনশ্বট মাৰিলা বা তোমালোকে কুৱেশ্যনবোৰ চাই লোৱা ঠিক আছে আৰু যদি তোমালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰা আৰু ভিডিঅ'টো লাইক কৰি দিবা ঠিক আছে একো টেনশ্যন নাই তোমালোকৰ একো ভয় নাই ছাবস্ক্ৰাইব কৰি লোৱা ক্ষতিও নহয় তোমালোকৰ 3 নম্বৰ কুৱেশ্যন দিছে তোমালোকক তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা প্ৰথম কুৱেশ্যন দিছে আদিম মানৱে তেওঁলোকৰ আহাৰ কিহৰে সংগ্ৰহ কৰিছিল আদিম মানে সকলোৱে জানে তেওঁলোকে হিলেৰে জঙা বনাইছিল তাৰপিছত এইবোৰ তোমালোকৰ উত্তৰ আছে তোমালোকে ভালদৰে চাবা উত্তৰটো মই অলপ পিছত আলোচনা কৰাই দিম তাৰপিছত বি নম্বৰ কুৱেশ্যন দিছে মেছোপটেমিয়া সমাজ বহুকেইটা সামাজিক শ্ৰেণীত বিভক্ত আছিল কোন কেইটা সামাজিক শ্ৰেণীত বিভক্ত আছিল ঠিক আছে কোৱেশ্যনটো মই আকৌ কৈছে মেছোপটেমিয়াৰ সমাজ কোন কেইটা সামাজিক শ্ৰেণীত বিভক্ত আছিল সি নম্বৰ কুৱেশ্যন দিছে ৰোমান সমাজৰ আদি অৱস্থাত মহিলাসকলৰ জ্ঞান কেনে আছিল ডি নম্বৰ কুৱেশ্যন দিছে ইছলামিক নিৰ্মাণশৈলী ৰোমান নিৰ্মাণশৈলীতকৈ কি ধৰণে পৃথক এই কুৱেশ্যনবোৰ তোমালোকে স্ক্ৰীনশ্বট মাৰিলে এইবোৰৰ পৰাই তোমালোকৰ এইবাৰ 100% কমন পৰিব ঠিক আছে ইয়াৰ পিছত আমাৰ 20 নম্বৰ কুৱেশ্যনটো তোমালোকে মন কৰা 20 নম্বৰ কুৱেশ্যনটো কোনো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো মন কৰা আৰু শেষত তোমালোকৰ বৰ্ড কুৱেশ্যন দিছে তোমালোকৰ এই যে নম্বৰ কুৱেশ্যনটো অলপ পঢ়া সোণৰ বাবে হোৱা দৌৰ কি আছিল ঠিক আছে হোৱাট ৱাজ গল্ড ৰুজ ঠিক আছে কুৱেশ্যন নম্বৰ 4 দিছে আমাক এনসাৰ এনি 4 কুৱেশ্যন মই তোমালোকক সকলোবোৰ কুৱেশ্যনৰ উত্তৰ আলোচনা কৰাই দিম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখা ইয়াত প্ৰথম কুৱেশ্যন দিছে তোমালোকক কৃষিৰ আৰম্ভণিয়ে আদিম মানুহৰ জীৱন কিদৰে প্ৰভাৱিত কৰে ঠিক আছে সেকেন্ড কুৱেশ্যন দিছে মধ্যযুগীয় ইউৰোপীয় সমাজত কৃষকৰ স্থান কেনে আছিল তাৰপিছত তোমালোকক 3 নম্বৰ কুৱেশ্যন দিছে পেৰুৰ ইনকাসকলৰ বিষয়ে অথবা কি এটো তোমালোকৰ কি দিছে ইনকা আৰু এটো কি দিছে তোমালোকক আষ্টেকসকলৰ বিষয়ে এটি চমুটকা লিখা ইনকা আৰু আষ্টেক ডি নম্বৰ কুৱেশ্যন দিছে নৱজাগৰণ পোনপ্ৰথমে ইটালীত আৰম্ভ হোৱাৰ কাৰণ কি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইবাৰ আৰু ই নম্বৰ কুৱেশ্যন দিছে চেঙ্গিছ খাক মংগলসকলৰ আটাইতকৈ ডাঙৰ নেতা বুলি কিয় গণ্য কৰা হয় সকলোৱে জানে চেঙ্গিছ খান এই সময়ত কুৰু শাসন আছিল ঠিক আছে 1 নম্বৰ কুৱেশ্যন দিছে আব্বাসিদ বিপ্লৱ কি মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন জি নম্বৰ কুৱেশ্যন দিছে খলিফা তন্ত্ৰৰ পতনৰ বাবে দায়ী 4টা কাৰণ তো মই তোমালোকক এইবোৰ কুৱেশ্যনৰ উত্তৰ আলোচনা কৰাই দিম তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ দেখিবা ঠিক আছে ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাই থকা ঠিক আছে তো উত্তৰটো পিডিএফখন মই তোমালোকক এতিয়া আলোচনা কৰাই দিম প্ৰথম কুৱেশ্যন কি আছিল তোমালোকৰ এই নম্বৰ কুৱেশ্যন অন দ্য অৰিজিন অফ স্পেচিছ
গুণধৰ্ষণৰ লেখক কোন উত্তৰ তোমালোকৰ ইয়াতে দি আছে চাৰ্লছ ডাৰউইন ঠিক আছে কোৱেশ্চন নম্বৰ বি দিছে আমাক মেছ'পটেমিয়া শব্দটোৰ অৰ্থ কি উত্তৰ দি আছে দুটা নদীৰ মাজৰ ভূমি ঠিক আছে তাৰপিছত কোৱেশ্চন নম্বৰ সি দিছে আমাক ৰোমান সাম্ৰাজ্যৰ প্ৰশাসনত কোন ভাষা ব্যৱহাৰ কৰা হৈছিল উত্তৰ দি আছে লেটিন ভাষা লেটিন ল্যাঙ্গুৱেজ কোৱেশ্চন নম্বৰ ডি দিছে আমাক হযৰত মুহাম্মদ কোন আছিল উত্তৰ দি আছে ইছলাম ধৰ্মৰ প্ৰতিষ্ঠাতা আৰু এজন মহান নবী আছিল ঠিক আছে কোৱেশ্চন নম্বৰ ই দিছে হিজৰী বছৰ কোন ইংৰাজী বছৰত আৰম্ভ হৈছিল উত্তৰ হৈছে 622 খ্ৰীষ্টাব্দত ঠিক আছে কোৱেশ্চন নম্বৰ এফ দিছে চেঙ্গিজ খানৰ প্ৰকৃত নাম কি আছিল তেমুজিন ঠিক আছে কোৱেশ্চনটো মনত ৰাখিবা ময়ো এই নামটো আজি পালো যে আসলতে চেঙ্গিজ খানৰ প্ৰকৃত নাম হৈছিল তেমুজিন হয়তো সকলোৱে ভাবিব পাৰে যে চেঙ্গিজ খান মুছলমান কিন্তু মুছলমান নহয় তেওঁ খ্ৰীষ্টান আছিল ঠিক আছে তেওঁৰ আসল নামটো মই আজি পালো তেমুজিন এই কোৱেশ্চনটো তোমালোকৰ কম্পাৰেটিভ এক্সামত আহিব পাৰে তোমালোকে ভালদৰে মনত ৰাখিবা কোৱেশ্চন নম্বৰ জি দিছে আমাক ফিট শব্দৰ অৰ্থ কি উত্তৰ হৈছে মাটিৰ বিনিময়ত দিয়া সেৱা বা জমি তো তোমালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি লোৱা মই বাৰে বাৰে কৈ আছো ঠিক আছে কোৱেশ্চন নম্বৰ এইচ দিছে আমাক মাৰ্চ ব্লছ কোন আছিল তো ইয়াত আমাৰ উত্তৰ হ'ব এজন বিখ্যাত ফ্ৰান্সৰ ইতিহাসবিদ আছিল তোমালোকে মই প্ৰথম অৱস্থাতে কৈছো ভিডিঅ'ৰ যে তোমালোকে ক্ৰপ কৰি স্ক্ৰিনশ্বট মাৰি লোৱা তোমালোকৰ হয়তো ইয়াতে কেইটামান কোৱেশ্চন অলপ তোমালোকৰ কেইটামান কোৱেশ্চনৰ স্পেলিং ইয়াতে ভুল আছে তোমালোকে তাৰ পৰা শুদ্ধ কৰি ল'বা সেই কাৰণে কৈছো তোমালোকে সেই কাৰণে মই তোমালোকক ভিডিঅ'ৰ প্ৰথমত কৈছো তোমালোকে ভিডিঅ'টো ক্ৰপ কৰি কোৱেশ্চনবোৰ স্ক্ৰিনশ্বট মাৰি ল'বা ঠিক আছে কোৱেশ্চন নম্বৰ আই দিছে আমাক আমেৰিকা আৱিষ্কাৰ কৰা নাবিকজনৰ নাম কি উত্তৰ তোমালোকৰ ইয়াতে দি আছে খ্ৰীষ্টফাৰ কলম্বাছ কোৱেশ্চন নম্বৰ জে দিছে আমাক পটলমি কোন আছিল ঠিক আছে তো ইয়াতে আমাৰ উত্তৰ দি আছে এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানী আৰু ভূগোলবিদ তাৰপিছত আমাক কি নম্বৰ কোৱেশ্চন দিছে শিল্প বিপ্লৱ প্ৰথমে কোন দেশত আৰম্ভ হৈছিল মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ইংলেণ্ড ব্ৰিটেইন ঠিক আছে এল নম্বৰ কোৱেশ্চন দিছে আমাক 66 কোৱেশ্চন 1 মাৰ্কৰ আধুনিক চীনৰ স্পত্তি বুলি কাক কোৱা হয় মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন সান এট চিন ঠিক আছে তোমালোকে মনত ৰাখিবা তাৰপিছত আমাক 2 মাৰ্কছৰ কোৱেশ্চনবোৰ দিছে প্ৰথম কোৱেশ্চনটো তোমালোকে পঢ়া হোমিনিডৰ দুটা শাৰীৰিক বৈশিষ্ট্য উল্লেখ কৰা মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন উত্তৰ দিছে খোজাকৈ খোজ কৰাৰ ক্ষমতা আছিল আৰু মগজুৰ আকাৰ ডাঙৰ আছিল সেকেন্ড নম্বৰ কোৱেশ্চন দিছে মেছ'পটেমিয়া সভ্যতাক সমৃদ্ধ কৰা দুটা নদীৰ নাম মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন তোমালোকৰ উত্তৰ হ'ব টাইগ্ৰিছ নদী আৰু ইউফ্ৰেটিক নদী ঠিক আছে কোৱেশ্চন নম্বৰ 3 দিছে আমাক থাৰ্ড কোৱেশ্চন ৰোমানসকলে মূলতঃ কি বস্তু আমদানি কৰিছিল মছলা ৰেচম আৰু মূল্যৱান পাথৰ ঠিক আছে কোৱেশ্চন নম্বৰ 4 দিছে আমাক ইছলামৰ দুটা শাখা উল্লেখ কৰি প্ৰতিতৰে এটা বৈশিষ্ট্য লিখা এটা হৈছে আমাৰ শিয়া আৰু সুন্নি আজি যে আমাৰ মধ্যপ্ৰাচ্যত যি যুদ্ধ চলি আছে শিয়া আৰু সুন্নি ঠিক আছে তোমালোকৰ এতিয়া শিয়া দিছে শিয়া হৈছে অধিকাংশ মুছলিম এই শাখাৰ সুন্নি সৰি প্ৰথমটো হৈছে আমাৰ সুন্নি অধিকাংশ মুছলিম আমাৰ সুন্নি ঠিক আছে আৰু শিয়া যেতে দি আছে আলীৰ বংশধৰক নেতৃত্ব দিব লাগে বুলি বিশ্বাস কৰে ঠিক আছে যে তোমালোকে আজি হয়তো গমি পাইছে ইৰানৰ সুপ্ৰিম লিডাৰ যিজন আছিল মৃত্যু হল খামিনি কিন্তু শিয়া আৰু সাদ্দাম হুছেইন আমাৰ সুন্নি আছিল সাদ্দাম হুছেইন ইৰাকৰ আৰু খামিনি হৈছে ইৰানৰ এই দুটা দেশ একেই আছিল কিন্তু কিবা কাৰণত বিভাজন হৈ গৈছে ঠিক আছে কোৱেশ্চন নম্বৰ 5 দিছে আমাক ফ্ৰান্সৰ প্ৰাথমিক সামন্তবাদী সমাজৰ দুটা বৈশিষ্ট্য লিখা উত্তৰ দি আছে তোমালোকে উত্তৰটো চাই ল'বা কোৱেশ্চন নম্বৰ 6 দিছে আমাক মাৰ্টিন লুথাৰ কোন আছিল আৰু তেওঁ ইউৰোপৰ কোন দেশৰ পৰা আহিছিল ঠিক আছে উত্তৰ দি আছে মাৰ্টিন লুথাৰ এজন ধৰ্ম সংস্কাৰ আন্দোলনৰ নেতা আছিল তেওঁ জাৰ্মান দেশৰ পৰা আহিছিল বা তেওঁ জাৰ্মানী আছিল ঠিক আছে কোৱেশ্চন নম্বৰ আমাক 7 দিছে ঠিক আছে লিওনাৰ্ডো দা ভিঞ্চিৰ দুটা বিখ্যাত চিত্ৰৰ নাম উত্তৰ দি আছে মোনালিসা আৰু দ্য লাষ্ট সুপাৰ ঠিক আছে কোৱেশ্চন নম্বৰ আমাক 8 দিছে অষ্টমটো কোৱেশ্চন জুইৰ আৱিষ্কাৰে আদিম মানুহক কেনেকৈ সহায় কৰিছিল মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন আদিম মানুহটো সকলোৱে জানে ঠিক আছে গছৰ ছাল পিন্ধিছিল গছৰ পাতেৰে তেওঁলোকে নিজৰ দেহটো আৱৰাই লৈছিল ঠিক আছে প্ৰথমত কি দিছে খাদ্য ৰন্ধা সহজ হৈছিল ঠাণ্ডাৰ পৰা ৰক্ষা পাইছিল আৰু বন্য পশুৰ পৰা ৰক্ষা পাইছিল ঠিক আছে জুইৰ আৱিষ্কাৰে কোৱেশ্চন নম্বৰ 9 দিছে আমাক ঠিক আছে নৱম কোৱেশ্চন ইণ্ডাষ্ট্ৰিয়েল
রিভলিউশন বুলি কি বুজায় বা বুলিলে কি বুজায় উত্তর দি আছে যন্ত্ৰৰ ব্যৱহাৰে উৎপাদন ব্যৱস্থা আৰু শিল্প ব্যৱস্থাত হোৱা বৃহৎ পৰিৱৰ্তনক শিল্প বিপ্লৱ বোলা হয় কোৱেশ্চন নম্বৰ 10 দিছে কোৰাণ কোন ভাষাত লিখা হৈছিল আৰু ইয়াত কিমান অধ্যায় আছে উত্তৰ দি আছে কোৰাণ আৰবী ভাষাত লিখা হৈছিল আৰু ইয়াত 114টা সূৰা অধ্যায় আছে ঠিক আছে কোৱেশ্চন নম্বৰ আমাক 11 দিছে প্ৰিন্টিং প্ৰেছ কোনে আৱিষ্কাৰ কৰিছিল প্ৰথম মুদ্ৰিত গ্ৰন্থৰ নাম লিখা ঠিক আছে প্ৰথম মুদ্ৰিত গ্ৰন্থৰ তো ইয়াতে আমাৰ উত্তৰ দি আছে তোমালোকে উত্তৰটো চাই ল'বা মুদ্ৰিত গ্ৰন্থ হৈছে আমাৰ বাইবেল ঠিক আছে বাইবেল আমাৰ হৈছে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ গ্ৰন্থ তাৰপিছত আমাক কোৱেশ্চন নম্বৰ 12 দিছে জাপানৰ 4টা মুখ্য দ্বীপৰ নাম তো ইয়াতে আমাৰ দি আছে তোমালোকে চাই ল'বা তাৰপিছত আমাক দীঘল কোৱেশ্চন দিছে ঠিক আছে প্ৰথম কোৱেশ্চন দিছে আদিম মানুহে কেনেকৈ খাদ্য সংগ্ৰহ কৰিছিল ইয়াৰ উত্তৰ ইয়াতে দি আছে আদিম মানুহে শিকাৰ কৰি মাছ ধৰি আৰু ফল-মূল শাক-পাচলি সংগ্ৰহ কৰি খাদ্য লাভ কৰিছিল তেওঁলোকে গুহাত বাস কৰিছিল আৰু ধীৰে ধীৰে কৃষি শিকিছিল 2 নম্বৰ কোৱেশ্চন দিছে মেছ'পটেমিয়া সমাজ কিমানটা শ্ৰেণীত বিভক্ত আছিল উত্তৰ দি আছে উচ্চ মধ্য নিম্ন তিনিটা শ্ৰেণীত বিভক্ত আছিল উচ্চ শ্ৰেণীত কোন আছিল ৰজা পুৰোহিত অভিজাত মধ্য শ্ৰেণীত ব্যৱসায়ী শিল্পীসকল আছিল নিম্ন শ্ৰেণীত আছিল কৃষক আৰু দাসসকল ঠিক আছে কোৱেশ্চন নম্বৰ 3 দিছে আমাক প্ৰাচীন ৰোমান সমাজত নাৰীৰ অৱস্থান কেনেকুৱা আছিল উত্তৰ দি আছে ইয়াত তোমালোকৰ ৰোমান সমাজত নাৰীৰ অধিকাৰ সীমিত আছিল তেওঁলোকে ৰাজনীতি বা চৰকাৰত অংশ ল'ব নোৱাৰিছিল তেওঁলোক মূলতঃ ঘৰ গৃহস্থলীৰ কামত জড়িত আছিল ঠিক আছে কোৱেশ্চন নম্বৰ ডি দিছে ইছলামিক স্থাপত্য আৰু ৰোমান স্থাপত্যৰ মাজত পাৰ্থক্য বিচাৰ কৰিব গৈছে উত্তৰ দি আছে ইছলামিক স্থাপত্যত গম্বুজ মিনাৰ আৰু জ্যামিতিক নক্সা ব্যৱহাৰ কৰা হৈছিল আৰু আনহাতে ৰোমান স্থাপত্যত খিলান গম্বুজ আৰু বৃহৎ ৰাজহুৱা ভৱন দেখা যায় ই নম্বৰ কোৱেশ্চন দিছে সান ইয়াত চীনৰ তিনিটা নীতি কি আছিল জাতীয়তাবাদ গণতন্ত্ৰ আৰু জনজীৱন উন্নতি তাৰপিছত আমাক এফ নম্বৰ কোৱেশ্চন দিছে অষ্ট্ৰেলিয়াৰ স্থানীয় মানুহৰ ইতিহাস গ্ৰন্থত উল্লেখ কৰা হোৱা নাছিল উত্তৰ দি আছে ইয়াতে কাৰণটো তোমালোকে পঢ়ি ল'বা ঠিক আছে কোৱেশ্চন নম্বৰ জি দিছে আমাক দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ ভূমিকা বৰ্ণনা কৰা উত্তৰ দিছে জাপানে দ্বিতীয় বিশ্বযুদ্ধত একজোট শক্তিৰ অংশ লৈছিল 1941 চনত আমেৰিকাৰ পিয়াৰ্ল হাৰ্বাৰ আক্ৰমণ কৰিছিল শেষত 1945 চনত জাপানে আত্মসমৰ্পণ কৰিছিল ঠিক আছে কোৱেশ্চন নম্বৰ আমাক এইচ দিছে তলৰ প্ৰশ্নসমূহৰ লেখকৰ নাম লিখা প্ৰথমটো আমাক দিছে ৰুবেইট ওমৰ খায়াম তাৰপিছত বাকিবোৰ তোমালোকে পঢ়ি ল'বা ঠিক আছে ইয়াৰ পিছত আমি কি কোৱেশ্চন আছে এবাৰ আলোচনা কৰিম ইয়াৰ পিছত আমাৰ আই নম্বৰ কোৱেশ্চন দিছে তলৰ বছৰসমূহৰ সৈতে ঘটনাসমূহ মিলোৱা ঠিক আছে 1492 কি হৈছিল তো তোমালোকে কোৱেশ্চনটো মই আগতে কৈছো ভিডিঅ'ৰ প্ৰথমতে তোমালোকে ক্ৰপ কৰি স্ক্ৰিনশ্বট মাৰিলা তোমালোকে যদি লৈছা উত্তৰখিনি ইয়াৰ পৰা চাই ল'বা ঠিক আছে ভিডিঅ'টো বহুত লং হৈ গৈ আছে উত্তৰটো তোমালোকে ইয়াৰ পৰা চাই ল'বা তাৰপিছত আমাক জি নম্বৰ কোৱেশ্চন দিছে গল্ড ৰুছ কি আছিল গল্ড ৰুছ বুলিলে কোনো অঞ্চলত সোণ পোৱা খবৰ পোৱাৰ পিছত বহুত মানুহে সেই ঠাইলৈ গৈ সোণ বিচৰা ঘটনাক বুজায় 1848 চনত আমেৰিকাৰ কেলিফৰ্ণিয়া অঞ্চলত সোণৰ খবৰ পোৱাৰ পিছত হাজাৰ মানুহ তাত গৈ সোণ বিচাৰিবলৈ আৰম্ভ কৰিছিল ইয়াৰ ফলত সেই অঞ্চলত জনসংখ্যা বৃদ্ধি পায় আৰু নতুন নগৰ গঢ় লৈ উঠে এই ঘটনাক গল্ড ৰুছ বুলি কোৱা হয় ঠিক আছে কোৱেশ্চন নম্বৰ 4 দিছে আমাক এতিয়া যিকোনো 4টা প্ৰশ্নৰ উত্তৰ লিখা মই তোমালোকক সকলোবোৰ কোৱেশ্চনৰ উত্তৰ আলোচনা কৰি দিম প্ৰথম কোৱেশ্চন কি দিছে কৃষিৰ আৰম্ভণিয়ে আদি মানুহৰ জীৱনত কেনেকুৱা প্ৰভাৱ পেলাইছিল উত্তৰ ইয়াতে দি আছে কৃষি আৰম্ভণিয়ে আদি মানুহৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনিছিল আগতে মানুহে শিকাৰ আৰু ফল-মূল সংগ্ৰহ কৰি জীৱিকা চলাইছিল কিন্তু কৃষিৰ আৰম্ভণিৰ পিছত তেওঁলোকে গছ লগাই শস্য উৎপাদন কৰিবলৈ শিকিছিল বাকিবোৰ তোমালোকে ইয়াৰ পৰা পেৰাগ্ৰাফ চান্সেছ তোমালোকে চাই ল'বা তো তোমালোকে এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰা মই তোমালোকক বাৰে কৈ আছো তাৰপিছত আমাক বি নম্বৰ কোৱেশ্চন দিছে মধ্যযুগীয় ইউৰোপীয় সমাজত কৃষকৰ অৱস্থান কেনেকুৱা আছিল উত্তৰ দি আছে মধ্যযুগীয় ইউৰোপীয় সমাজত কৃষকসকলৰ অৱস্থা খুবেই কষ্টকৰ আছিল তেওঁলোক সামন্ত প্ৰভুৰ অধীনত বাস কৰিছিল কৃষকসকলে জমিত কাম কৰি উৎপাদিত শস্যৰ একাংশ সামন্ত প্ৰভুক দিব লাগিছিল তেওঁলোকৰ স্বাধীনতা কম আছিল আৰু বহু কৃষক চাৰ্ভ হিচাপে কাম কৰিছিল ঠিক আছে চাৰ্ভ হিচাপে কাম কৰিছিল মানে গোলাম হিচাপে কাম কৰিছিল তেওঁলোকে জমি এৰি আন ঠাইলৈ যাব নোৱাৰিছিল সেয়ে সমাজত তেওঁলোকৰ সামাজিক মৰ্যাদা নিম্ন হৈছিল চিনেমাৰ কোৱেশ্চন দিছে পেৰুৰ ইনকেছ বা এজটেক্স সম্বন্ধে চমুকৈ লিখা
তো উত্তৰ তোমালোকৰ ইয়াতে দি আছে ঠিক আছে পেৰুৰ ইনকাছ ঠিক আছে ইনকা সভ্যতা দক্ষিণ আমেৰিকাৰ পেৰু অঞ্চলত গঢ় লৈ উঠিছিল এই সভ্যতা 1500 শতিকাত অতি শক্তিশালী হৈছিল তোমালোকে এইবাৰ চাবা ঠিক আছে তোমালোকৰ এটা কোশ্চেন দিব পাৰে যে ইনকা সভ্যতাৰ লগত কোনজন ৰজাৰ ৰিলেশ্যন বা সম্পৰ্ক আছিল তোমালোকে ৰজাৰ নাম ইয়াৰ পৰা চাই ল'বা চাপা ইনকা ঠিক আছে ইনকা সম্ৰাট চাপা ইনকা ঠিক আছে তোমালোকে সম্ৰাটজনৰ নাম জানি লোৱা চাপা ইনকা তাৰপিছত তোমালোকে এইটো তোমালোকে চাবা আৰু 2 নম্বৰ কোশ্চেন তোমালোকে চাবা ৰেনেসা প্ৰথমে ইটালীত কিয় আৰম্ভ হৈছিল মোস্ট ইম্পৰ্টেন্ট কোশ্চেন তোমালোকৰ ৰেনেসা ইয়াৰ উত্তৰ দি আছে এতিয়া ৰেনেসা আন্দোলন প্ৰথমে ইটালীত আৰম্ভ হৈছিল ইয়াৰ মুখ্য কাৰণবোৰ আছিল তলত দিয়া ধৰণে প্ৰথমটো হৈছে ইটালী বাণিজ্য আৰু ধনৰ ক্ষেত্ৰত উন্নত আছিল ইটালীৰ বহু নগৰ ৰাজ্য যেনে ফ্লৰেন্স ভিনাইস তাৰপিছত ৰম বা তোমালোকক ইয়াতে দিছে ফ্লৰেন্স 2 নম্বৰ দিছে আমাক ইটালীৰ বহু নগৰ ৰাজ্য যেনে ফ্লৰেন্স ভিনাইস ৰম সাংস্কৃতিক কেন্দ্ৰ আছিল 3 নম্বৰ দিছে ধনী ব্যৱসায়ীসকলে শিল্পী আৰু পণ্ডিতসকলক সহায় কৰিছিল চতুৰ্থ দিছে তোমালোকক প্ৰাচীন গ্ৰীক আৰু ৰোমান সভ্যতাৰ প্ৰভাৱ ইটালীত বেছি আছিল 3 নম্বৰ কোশ্চেন দিছে চেঙ্গিজ খানক মঙ্গলসকলৰ মহান নেতা বুলি কিয় ধৰা হয় এটা সকলে জানে চেঙ্গিজ মঙ্গোলীয় গোষ্ঠীৰ শক্তিশালী এজন ৰজা আছিল সেই সময়ত চেঙ্গিজ খান মঙ্গল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আছিল তেওঁ মঙ্গল জাতিসমূহক একত্ৰিত কৰি এটা শক্তিশালী সাম্ৰাজ্য গঢ়ি তুলিছিল তেওঁৰ নেতৃত্বত মঙ্গলসকলে এছিয়া আৰু ইউৰোপৰ বহু অঞ্চল জয় কৰিছিল তেওঁ সামৰিক গঠন আৰু শাসন ব্যৱস্থাত উন্নতি কৰিছিল এই কাৰণে তেওঁক মঙ্গলসকলৰ মহান বা প্ৰধান নেতা হিচাপে কোৱা হৈছিল এফ নম্বৰ কোশ্চেন দিছে এবাচিড ৰিভলিউচন কি আছিল উত্তৰ দি আছে এবাচিড ৰিভলিউচন আছিল এক ৰাজনৈতিক বিপ্লৱ যাৰ ফলত উম্মেদ কেলিফেট পতন হৈছিল 750 খ্ৰীষ্টাব্দত এবাচিড বংশই ক্ষমতা দখল কৰে আৰু নতুন খলিফাত স্থাপন কৰে বাকিবোৰ তোমালোকে চাবা তেওঁলোকৰ ৰাজধানী আছিল বাগদাদ ঠিক আছে আজিকালি ইৰাকৰ ৰাজধানী হৈছে বাগদাদ তাৰপিছত আমাৰ জি নম্বৰ কোশ্চেন দিছে খলিফাতৰ পতনৰ 4টা কাৰণ উল্লেখ কৰি দি আছে প্ৰধান কাৰণ হৈছে আমাৰ ৰাজনৈতিক সংকট আৰু অন্তৰ্দ্বন্দ্ব দ্বিতীয়টো কাৰণ হৈছে প্ৰশাসনিক দুৰ্বলতা তৃতীয় কাৰণ হৈছে প্ৰাদেশিক শাসকসকলৰ বিদ্ৰোহ আৰু শেষত দিছে আমাক বাহিৰৰ আক্ৰমণ বিশেষকৈ মঙ্গল আক্ৰমণ ঠিক আছে তো ভিডিও আমাৰ আজিৰ এইখিনিয়ে যদি তোমালোকক এনভাইৰনমেন্টাল এডুকেশ্যনৰ লিংক লাগে মই তোমালোকক ডেসক্ৰিপশ্যনত লিংক দি দিম তাৰপিছত তোমালোকৰ ইংলিছ যদি কিবা ইম্পৰ্টেন্ট কোশ্চেন লাগে যদি ইংৰাজীত তোমালোকে যদি পাছ কৰিব বিচাৰে তাৰপিছত তোমালোকৰ অসমীয়া যাৰ MIL অসমীয়া আছে তাৰ কাৰণে মই এটা ভিডিও লৈ আহিছো তোমালোকে পাছ কৰিব পাৰিবা মই তোমালোকক লিংক দি দিম ডেসক্ৰিপশ্যনত তোমালোকে তাৰ পৰা ক্লিক কৰি চাই ল'বা ঠিক আছে বাই বাই টেক কেয়াৰ